তেজপুৰত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ ফাইনেন্স কোম্পানীৰ ভুৱা এজেণ্ট। কালি দিনৰ ভাগত তেজপুৰ বেছেৰিয়াৰ দুই যুৱক বিপ্লৱ বৰা, আকাশ বৰা আৰু ডিপুটা অঞ্চলৰ নিপেন শইকীয়াই নিজকে মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা ফাইনেন্স কোম্পানীৰ এজেণ্ট হিচাপে পৰিচয় দি বালিপাৰা উদমাৰী বলিনকোচৰ আল্ট্ৰা বাছখন আগভেটা দি ধৰি চালকৰ পৰা গাড়ী চাবি কাঢ়ি লৈ যায়। গাড়ীৰ মালিকে ফাইনেন্স কোম্পানীৰ এজেণ্ট বুলি পৰিচয় দিয়া যুৱক কেইজনৰ পৰা কোম্পানীৰ পৰিচয় বা অন্যান্য প্ৰয়োজনীয় নথিপত্ৰ বিচাৰে যদিও যুৱক কেইজনে দাখিল কৰিব নোৱাৰাত তেজপুৰ আৰক্ষীক চমজাই দিয়ে। আৰক্ষীৰ হাতৰ পৰা পলাবলৈ চেষ্টা চলাই যদিও আৰক্ষীয়ে তিনিওজন ভুৱা এজেণ্টক গ্ৰেপ্তাৰ কৰে। তেজপুৰ সদৰ আৰক্ষীয়ে 468/24 মৰ্মে গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধিৰ 309/3(5) IPC ধাৰাত অভিযুক্ত কৰি দেওবাৰে তেজপুৰৰ আদালতত হাজিৰ কৰে। লৈ যাওঁ গাড়ীখন ক'ত নিয়ে, তাৰপিছত তেওঁলোকে ক'লে নাই নাই আমি এনেকৈ নহয়, আমাৰ একো কাগজ পাতি, আমাৰ উকিল আহিব, পুলিচৰ মানুহ আহিব ক'লে। মোৰ ওচৰত তেতিয়াহ'লে মাতি দিয়ক। তেওঁলোকে ক'লে নাই আপুনি চাবিটো দিয়ক, বেছি আইনৰ কথা কৈ নাথাকিব বুলি মোক মানে ঠেলা হেঁচা মাৰি চাবিটো কাঢ়িব বিচাৰিলে। মই তেনেকুৱাতে তাৰপিছত আমাৰ ড্ৰাইভাৰ হেণ্ডিমেন 3-4জন আছিলে, সিহঁতে মোক এৰাই দি কৰি পেলাই তাৰপিছত মই অকণমান ছাইডত হৈ মই 100 ডাইল কৰি দিলোঁ। পুলিচক মাতি দিলোঁ। পুলিচে আহি 10 মিনিটমান সময় পুলিচ আহিছে, আহি পেলাই ক'লে কি কাজিয়া হৈছে। মই কৈছোঁ ছাৰ আমাৰ গাড়ীখন এনেকুৱা লৈ যাবলৈ বিচাৰিছিলে এই 3-4জন ল'ৰাই, গতিকে আপুনি কাগজ বিচাৰিছোঁ, কাগজ নাই। তেতিয়া পুলিচে ক'লে আমাক দিয়কচোন কাগজখন, কি কাগজ আনিছা গাড়ী ধৰিবলৈ। তেতিয়া তেওঁলোকে ক'লে আমাৰ একো কাগজ নাই, গাড়ীখন ধৰাৰ পিছত ফাইনেন্সৰ মানুহ আহিব আৰু আমাৰ উকিল আহিব এনেকৈ বুলি ক'লে। নাই তেনেকুৱাটো কথা নহয়, আগতে কাগজখন ওলাব লাগিব, তাৰপিছতে গাড়ীখন ধৰিব পাৰিবা। তেতিয়াহ'লে এটা কাম কৰা, আমাৰ থানাত ব'লা, সদৰ থানাত, তাতে আলোচনা কৰিবা কি কথা 25 মীমাংসা কৰি দিব।